নমস্কাৰ। আমি ভইচৰ বিষয়ে আলোচনা কৰি আছো। আজি আমি ভইচ পাৰ্ট 4ত আমি আলোচনা কৰিম ভইচত থকা প্ৰিপজিশনৰ বিষয়ে। মানে আমি জানো ভাৰ্বৰ লগত আমাৰ প্ৰিপজিশন ওতঃপ্ৰোতভাৱে জড়িত থাকে আৰু এই ভাৰ্বৰ লগত প্ৰিপজিশন জড়িত থাকিলে আমি ক'ত কেনেদৰে কি হয় সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। এতিয়া মানে আজিৰ আলোচনাৰ বিষয়টো হৈছে প্ৰিপজিশন এণ্ড ভইচ। প্ৰিপজিশন এণ্ড ভইচ মানে ভইচত থকা প্ৰিপজিশন। এতিয়া আমাৰ ভাৰ্বৰ পিছত যদি প্ৰিপজিশন থাকে, আমাৰ ভাৰ্বৰ পাছত যদি ভাৰ্বৰ পিছত প্ৰিপজিশন থাকে, তেতিয়াহ'লে এক্টিভ ভইচত যিদৰে ভাৰ্বৰ পিছত প্ৰিপজিশন বহে, ঠিক তেনেদৰে পেছিভ ভইচত ভাৰ্বৰ পিছতে বহোৱা হয়। ভাৰ্বৰ পিছতে বহে বা বহা হয়। মানে যদি আমাৰ মানে ভাৰ্বটোৰ পাছত প্ৰিপজিশন থাকে, ভাৰ্বৰ পাছত প্ৰিপজিশন থাকে, তেতিয়াহ'লে কি হয়, এই পেছিভ ভইচতো মানে ভাৰ্বৰ পিছতে আমাৰ প্ৰিপজিশন বহে। প্ৰিপজিশন। গতিকে আমি উদাহৰণ দিলে কথাটো ভালদৰে বুজিবলৈ সক্ষম হম। এতিয়া আমাৰ ভাৰ্বৰ পাছত আমাৰ প্ৰিপজিশন থকা বাক্য আমাৰ ঠিক এনেধৰণে আমি লিখিব পাৰো। উই act on this rule. এইটো আমাৰ এক্টিভ ভইচৰ বাক্য। গতিকে এইটো যদি আমি পেছিভ ভইচ কৰো, দিছ ৰুলটো আমি আনিব লাগিল। দিছ ৰুল অবজেক্টটো বহিলো, এক্টৰ পাছত অন প্ৰিপজিশনটো আছে। গতিকে আমাৰ যিহেতু এইটো বাক্যটো এক প্ৰেজেন্ট টেন্সৰ বাক্য, গতিকে দিছ ৰুল ইজ এক্টেড অন। এনেধৰণে আমাৰ একটো আমাৰ পাষ্ট পাৰ্টিচিপলৰ ৰূপত হ'ল, তাৰপিছত এই অন প্ৰিপজিশন, এই মূল ভাৱটো যিটো পাষ্ট পাৰ্টিচিপল ৰূপ, তাৰ পাছতে এনেধৰণে বহোৱা হয় বাই আছ। এইটো আমাৰ পেছিভ ভইচৰ বাক্য। পেছিভ ভইচ এনেধৰণে আমি চেঞ্জ কৰিলো। আন এটা উদাহৰণ আমি দিব পাৰো। সি ফোন, এইটো আমি চিম্পল প্ৰেজেন্ট টেন্সৰ ললো, এইটো চিম্পল পাষ্ট টেন্সৰ ললো। সি ফোন টু হিম লাষ্ট মান্থ। এই বাক্যটোত আমাৰ এইটো হ'ল এক্টিভ ভইচ। এইটো আছিল আমাৰ এক্টিভ ভইচ। গতিকে কি হ'ল, সি ফোন টু হিম লাষ্ট মান্থ, ইয়াতে হি যেটো অবজেক্ট আমাৰ হি সিম্পল পাষ্ট টেন্সৰ বাক্য। গতিকে হিটো আমাৰ সিঙ্গুলাৰ, থাৰ্ড পাৰ্সন সিঙ্গুলাৰ। হি ওয়াজ ফোন, এইটো পাষ্ট পাৰ্টিচিপলৰ ৰূপতে আছে, যেহেতু ফোনে হৈ থাকে পাষ্ট পাৰ্টিচিপলতো। গতিকে সি ফোন টু হিম, আমি এইটো গতিকে কি হব, হি ওয়াজ ফোন টু এইটো প্ৰিপজিশন একেধৰণে বহিল লাষ্ট মান্থ
লাষ্ট মান্থ চি আছে যিহেতু বাই হার হার এইটো আমাৰ পেচিভ ভইচ পেচিভ ভইচ গতিকে ঠিক এনেধৰণে আমাৰ যিটো ভাৰ্বৰ পাছত আমাৰ অন আমাৰ প্ৰিপজিশ্যন আছে এই মানে বা টু প্ৰিপজিশ্যন আছে এইটো আমাৰ পেচিভ ভইচতো আমাৰ এই মূল ভাৰ্বৰ পাছতে আমাৰ ব্যৱহাৰ হৈছে আৰু ইয়াতো ফোন মূল ভাৰ আৰু টুটো আমাৰ প্ৰিপজিশ্যন ঠিক এনেধৰণে ভাৰ্বৰ পাছতে আমাৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় এইটো আমাৰ প্ৰিপজিশ্যন থকা ফাৰ্ষ্ট নিয়ম এতিয়া হল আমাৰ আজি প্ৰিপজিশ্যন আৰু ভইচ আমাৰ সাধাৰণতে কেতিয়াবা কি হয় ইনট্ৰেনজিটিভ ভাৰ্বৰ পাছত যেতিয়া আমাৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয় তেতিয়াহ'লে কি হয় ইনট্ৰেনজিটিভ ভাৰ্বটো আমাৰ ট্ৰেনজিটিভ ৰূপলৈ পৰিৱৰ্তিত হয় আৰু তেতিয়া হলে আমাৰ কি হয় সেইটো আমাৰ মানে ভইচ চেঞ্জ কৰিব পাৰি মানে এক্টিভ ভইচৰ পৰা পেচিভ ভইচলৈ নিব পাৰি আমি এতিয়া উদাহৰণ দিলে কথাটো ভালদৰে বুজি পাম ঠিক এনেধৰণৰ ধৰক লুক মানে আমাৰ দেখা হ্যাঁ লুকৰ পাছত এত যদি আমি ব্যৱহাৰ কৰো লুক এত মানে বিচৰা বা অনুসন্ধান কৰা ঠিক এনেধৰণৰ আমাৰ বাক্যটো এইটো আমাৰ লুক আমাৰ ইনট্ৰেনজিটিভ এত ব্যৱহাৰ কৰাৰ লগে লগে ই কি হয় আমাৰ ট্ৰেনজিটিভ ৰূপ হয় আৰু তেতিয়া আমাৰ কি হয় মানে ভইচ চেঞ্জ কৰিব পাৰি উদাহৰণ দিলে কথাটো আমি ভালদৰে বুজি পাম যেনে আমাৰ ঠিক এনেধৰণৰ উই are looking at the picture বা novel বুক লেখাৰ novel এইটো আমাৰ কি বাক্য এক্টিভ ভইচ মানে এনে লুকটো আমাৰ ইনট্ৰেনজিটিভ ভাৰ্ব কিন্তু আমাৰ কি হল ইয়াতে এট প্ৰিপজিশ্যনটো বহাৰ লগে লগে ই ট্ৰেনজিটিভ মানে অৰ্থ মানে বাক্যলৈ পৰিৱৰ্তন কৰিলে গতিকে দা নোভেল ইজ বিং যেহেতু বাক্যটো আমাৰ কন্টিনিউয়াস টেন্সৰ বাক্য গতিকে ইজৰ পাছত আমাৰ বিং আহিল দি নভেল ইজ বিং লুক এইটো মূল ভাৱটো আমাৰ পাষ্ট পাৰ্টিচিপল বহিল তাৰপিছত এট প্ৰিপজিশ্যনটো আহিল এট বাই আছ এইটো আমাৰ পেচিভ ভইচ যদিও আমাৰ ট্ৰেনজিটিভ ভাৰ্বটো আছিল ই প্ৰিপজিশ্যন লগ হোৱাৰ পিছত ইনট্ৰেনজিটিভ আছিল মানে ই ট্ৰেনজিটিভ ৰূপ লল আৰু মানে এনেধৰণে আমি ভইচ চেঞ্জ কৰিব পাৰিলো আন এটা উদাহৰণ দিলে আমাৰ কথাটো ফটফটীয়াকৈ আমি বুজিবলৈ সক্ষম হম যেনে I loved বা he loved at her ইয়াতে এনে লাভ মানে হাহা পঢ়া আমাৰ এইটো ইনট্ৰেনজিটিভ ভাৰ্ব ইয়াতে লাভ এট বুলি এট প্ৰিপজিশ্যনটো ইউজ কৰাৰ লগে লগে ইয়াৰ অৰ্থটো ঠাট্টা কৰা বা মস্কৰা কৰা ঠিক এনেধৰণৰ আমাৰ অৰ্থ প্ৰকাশ কৰে গতিকে এই ইয়াত এতিয়া এইটো ট্ৰেনজিটিভ বাক্যলৈ পৰিৱৰ্তন হল আৰু এইটো আমি পেচিভ ভইচ কৰিব পাৰিম এনেনে সি আমাৰ যেহেতু পাষ্ট টেন্সৰ বাক্যটো was laughed at by him এইটো পেচিভ ভইচ ঠিক এনেধৰণে আমাৰ যদিও আমাৰ ইনট্ৰেনজিটিভ ভাৰ্বৰ আমাৰ পেচিভ ভইচ নহয় প্ৰিপজিশ্যন এনেকে ভাৰ্বৰ পাছত প্ৰিপজিশ্যন যোগ হোৱাৰ পাছত ই মানে বাক্যটো ট্ৰেনজিটিভলৈ পৰিৱৰ্তন হয় আৰু ইয়াক মানে ভইচ চেঞ্জ কৰিব পাৰি গতিকে আমি প্ৰিপজিশ্যনৰ এইটো
2 নম্বৰ পালো মানে এই প্ৰথমতে পালো ভাৰ্বৰ পাছত বহা তাৰপিছত আমাৰ যদি ইন্ট্ৰানজিটিভ ভাৰ্বৰ ক্ষেত্ৰত বহে তেতিয়াহ'লে ইয়াত আমাৰ এক্টিভ ভইচৰ পৰা পেসিভ ভইচ কৰিব পাৰি এতিয়া আমি প্ৰিপজিশনৰ 3 নম্বৰ ৰুলত আমি ক'বলৈ বিচাৰিছো কিছুমান ট্ৰেনজিটিভ যেতিয়া ট্ৰেনজিটিভ সেন্টেন্স আমি পেসিভ ভইচ কৰো তেতিয়া আমাৰ কি হয় এই প্ৰিপজিশন সেই ভাৰ্বৰ পাছত বহা প্ৰিপজিশনটো ব্যৱহাৰ কৰা হয় বাই প্ৰিপজিশনটো ইউজ কৰা নহয় মানে কেতিয়াবা আমাৰ বাই প্ৰিপজিশনটো মানে এক্টিভ ভইচৰ পৰা পেসিভ ভইচৰ বাক্যত ব্যৱহাৰ নহয় উদাহৰণ দিলে মানে কি কৈছো মই কেতিয়াবা মানে যেতিয়া ট্ৰেনজিটিভ ভাৰ্বৰ পাছত থকা যিটো আমাৰ ট্ৰেনজিটিভ ভাৰ্বৰ পাছত থকা ভাৰ্বৰ পাছত মানে প্ৰিপজিশনটো আহে মানে ক্ষেত্ৰত পেসিভ ভইচত বাইৰ সলনি মানে এইটো বাইৰ সলনি আমাৰ কি হয় সলনি অন্যান্য মানে অন্যান্য প্ৰিপজিশন বহে প্ৰিপজিশন ইউজ হয় বা ব্যৱহাৰ কৰা হয় মানে কি হয় ট্ৰেনজিটিভ ভাৰ্বৰ পাছত থকা পিছত মানে কি হয় এই বাই আমি সাধাৰণতে বাই ইউজ কৰি আছো এই বাইটো নহয় অন্যান্য আমাৰ প্ৰিপজিশন বাক্যত মানে পেসিভ ভইচত ব্যৱহাৰ কৰা হয় উদাহৰণ দিলে আমি সহজতে বুজি পাম যেনে আমি কি ধৰণে ক'ব পাৰো আৰু এনে হি knows me এইটো আমাৰ এক্টিভ ভইচ গতিকে এইটো যেতিয়া আমি প্ৰিপজিশন কৰিম এনেধৰণে আমি যদি মি আছে আই বাক্যটো আমাৰ প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্সৰ আই এম আই পিছত এম বহে আই এম টু নন past participle I am known to him by him নহয় ইয়াতে নোৰ পাছত আমাৰ টু প্ৰিপজিশনটো আহে বা টু মি বা I am known to he আছে him এইটো পেসিভ ভইচ গতিকে কি কো আমি যে নোৰ পাছত আমি টু মানে বাইৰ সলনি আমাৰ টু প্ৰিপজিশনটো আমাৰ পেসিভ ভইচত ইউজ কৰা হয় আন এটা উদাহৰণ আমি এনে ধৰণে দিব পাৰো your behavior displease বাক্যটো আমি past tense লম displease me এইটো আমাৰ এক্টিভ ভইচ your behavior displease me এই বাক্যটো আমি এনেদৰে আই আমাৰ বাক্যটো past tenseৰ আই গতিকে I was displeased বাক্যটো আমাৰ মানে past participle তো displeased যে হয় I was displeased at your behavior এইটো আমাৰ পেসিভ ভইচ ইয়াতে আমি কি পালো your behavior displeased me এই বাক্যটো আমি এনে ধৰণে কৰিলো I was displeased at your behavior by your